মীন ৰাশি 21 পৰা 31 আগষ্ট 2026 এই 10 দিনত আপোনাৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তনৰ সংকেত। হঠাৎ ধন লাভ বা আবদ্ধ হৈ থকা টকা ঘূৰি অহাৰ জগত দেখা গৈছে। চাকৰি বা ব্যৱসায়ত কণ্ঠ সুযোগে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আহিব নেকি নতুন সুখবৰ, নে কোনো পুৰণি ভুল বুজাবুজি সমাধান হ'ব। আৰু 21 পৰা 31 আগষ্টৰ ভিতৰত কণ্ঠফুল একেবাৰে নকৰিব, যাৰ বাবে ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। শেষলৈকে শুনক, কাৰণ মীন ৰাশিৰ বাবে এই 10 দিনৰ আটাইতকৈ শক্তিশালী দিনটো আৰু বিশেষ শুভ সংকেতসমূহ এই ভিডিঅ'ত জনাম। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। 21 পৰা 31 আগষ্টলৈকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সম্ভাৱনা দেখা গৈছে। এই সময়ছোৱাত যিসকলৰ বহুদিন ধৰি টকা কোনো কামত আবদ্ধ হৈ আছিল, কোনো ব্যক্তিৰ ওচৰত পাবলগীয়া ধন আছিল, অথবা কোনো পে'মেণ্ট পলম হৈ আছিল, তেওঁলোকৰ বাবে সুখবৰ অহাৰ সম্ভাৱনা আছে। বিশেষকৈ 23 পৰা 26 আগষ্টৰ ভিতৰত টকা পইচাৰ ক্ষেত্ৰত কোনো ফোন কল, মেছেজ, অফাৰ বা পুৰণি যোগাযোগৰ জৰিয়তে সুযোগ আহিব পাৰে। এই সুযোগ সৰু যেন লাগিলেও পিছলৈকে ইয়াৰ পৰা লাভ আৰ্থিকভাৱে লাভৱান হ'ব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত ইনচেণ্টিভ, বকেয়া ধন, নতুন দায়িত্বৰ সৈতে উপাৰ্জনৰ সুযোগ বা কোনো পুৰণি সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, পুৰণি গ্ৰাহক পুনৰ যোগাযোগ বা আগতে কৰা কামৰ পৰা ভাল ফলাফল লাভ কৰাৰ যোগ আছে। কিন্তু এই সময়ছোৱাত আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ ধৰণৰ ইনভেষ্ট নকৰিব। বিশেষকৈ আনৰ কথাত বিশ্বাস কৰি ধাৰ দিয়া, জামিনদাৰ হোৱা বা তৎক্ষণাত লাভৰ আশাত কোনো আঁচনিত টকা লগোৱা এৰাই চলিব। 26 পৰা 28 আগষ্ট ধন সম্পত্তিৰ ক্ষেত্ৰত তুলনামূলকভাৱে শক্তিশালী সময় হ'ব পাৰে। এই সময়ত কোনো ভাল খবৰ, টকা লাভ বা আৰ্থিক সিদ্ধান্তৰ সুযোগ আহিব পাৰে। মুঠতে 21 পৰা 31 আগষ্টত মীন ৰাশিৰ বাবে আবদ্ধ ধন মুকলি হোৱা, নতুন উপাৰ্জনৰ পথ, লগতে খৰচ নিয়ন্ত্ৰণ, এই তিনিটাই হ'ব আৰ্থিক সফলতাৰ মূল চাবিকাঠি। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে 21 পৰা 31 আগষ্ট 2026 প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, পুৰণি ভুল বুজাবুজি আৰু নতুনকৈ সম্পৰ্ক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ মনত বহুদিন ধৰি চলি থকা কোনো এটা কথা আপুনি আপোনাৰ প্ৰিয় মানুহজনক ক'ব বিচাৰিব পাৰে। কিন্তু কথা কোৱাৰ সময়ত খং বা অভিমানক আগত নাৰাখি শান্তভাৱে নিজৰ অনুভূতি প্ৰকাশ কৰাটো অতি জৰুৰী। যিসকল মীন ৰাশিৰ অবিবাহিত, যিসকল এতিয়াও ছিংগল হৈ আছে, তেওঁলোকৰ বাবে এই সময়ছোৱাত যথেষ্ট আকৰ্ষণীয় হ'ব পাৰে। কোনো পুৰণি চিনাকি ব্যক্তি পুনৰ যোগাযোগ কৰিব পাৰে। ফোন, মেছেজ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কথা বতৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ 23 পৰা 26 আগষ্টৰ ভিতৰত কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব। প্ৰথমতে সাধাৰণ বন্ধু যেন লাগিলেও পিছলৈকে গৈ সেই সম্পৰ্কত বিশেষ অনুভূতিৰ সৃষ্টি হ'ব পাৰে। যিসকল ইতিমধ্যে কাৰোবাক ভাল পায় কিন্তু নিজৰ মনৰ কথা ক'ব পৰা নাই, তেওঁলোকৰ বাবে এই সময়ত প্ৰস্তাৱ আগবঢ়োৱাৰ সাহস আহিব পাৰে। অৱশ্যে একেবাৰে তৎক্ষণাত সিদ্ধান্ত নলৈ প্ৰথমতে সন্মুখৰ ব্যক্তিজনৰ মনোভাৱ বুজিবলৈ চেষ্টা কৰক। আনহাতে পুৰণি প্ৰেমৰ কোনো ব্যক্তি পুনৰ জীৱনলৈ আহিলে কেৱল আৱেগৰ বাবে সিদ্ধান্ত নল'ব। আগতে সম্পৰ্কটো কিয় ভাঙিছিল সেই কাৰণটো আপুনি মনত পেলাই আগবাঢ়িব। যিসকলৰ প্ৰেমৰ সম্পৰ্কত আছে, যিসকল বৰ্তমান, তেওঁলোকৰ বাবে এই সময়ছোৱাত সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা অলপ বেছি সময়, মৰম আৰু মনোযোগ আশা কৰিব পাৰে। আপুনি নিজৰ কাম কাজত ব্যস্ত হৈ থাকিলে তেওঁলোকৰ মনত ভুল ধাৰণাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে 21 পৰা 31 আগষ্টৰ ভিতৰত এটা কথা মনত ৰাখিব, মৰম কেৱল মনত ৰাখিলেই নহয়, সময়ে সময়ে প্ৰকাশ কৰিব লাগে। আপোনাৰ সঙ্গীৰ সৈতে অকলে কিছু সময় কটোৱা, কথা পতা বা ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাটো সম্পৰ্কৰ বাবে ভাল হ'ব। বিশেষকৈ 27 পৰা 29 আগষ্টৰ সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত কোনো সুখবৰ, দেখা সাক্ষাৎ বা বিশেষ মুহূৰ্তৰ সৃষ্টি হ'ব পাৰে। দাম্পত্য জীৱন। বিবাহিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই 10 দিনত দাম্পত্য জীৱনত ভালপোৱা আৰু বুজাবুজি বৃদ্ধি কৰাৰ সুযোগ থাকিব। যদি যোৱা কেইদিনমান ধৰি সৰু সুৰা কথাক লৈ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈছিল, তেন্তে এই সময়ছোৱাত সেইবোৰ মুকলি মনেৰে আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব। কিন্তু এটা কথা, সাৱধানতা অতি প্ৰয়োজনীয়। সৰু কথাক ডাঙৰ কৰি তৰ্ক নকৰিব। বিশেষকৈ টকা পইচা, পৰিয়ালৰ কোনো সদস্য বা পুৰণি ঘটনাক লৈ তৰ্ক আৰম্ভ হ'লে
বিষয়টো অতি সোনকালে ডাঙৰ হ'ব পাৰে। যদি সংগীয়ে কোনো কথাত আপোনাৰ সৈতে একমত নহয় তেন্তে লগে লগে উত্তৰ নিদি কিছু সময়লৈ শান্তভাৱে কথা পাতক। এই সময়ছোৱাত স্বামী বা পত্নীৰ পৰা এটা গুৰুত্বপূৰ্ণ সহায় বা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি অভিমান ভাঙিব পাৰে। মীন ৰাশিৰ বহু জাতক জাতিকাৰ বাবে এই সময়ছোৱাত এটা বিশেষ পৰিৱৰ্তন দেখা যাব পাৰে, পুৰণি অভিমান কমি অহা। যদি আপোনাৰ প্ৰিয় মানুহজনৰ সৈতে বহুদিন ধৰি কথা কম হৈছে তেন্তে 21 পৰা 31 আগষ্টৰ ভিতৰত পুনৰ যোগাযোগৰ সুযোগ পাব পাৰে। কোনোবাই প্ৰথমতে ফোন কৰিব পাৰে, মেছেজ কৰিব পাৰে বা আপোনাৰ খবৰ ল'ব পাৰে, কিন্তু মনত ৰাখিব কোনে প্ৰথমে কথা পাতিলে সেইটো ডাঙৰ কথা নহয়, সম্পৰ্কটো পুনৰ ভাল কৰাটোহে ডাঙৰ কথা। সেয়েহে অহংকাৰ বা আগতে তেওঁ কথা পাতক বুলি অপেক্ষা কৰি থাকিলে এটা সুন্দৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। কণ্ঠভুল একেবাৰে নকৰিব। এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনত মীন ৰাশিৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে অতিৰিক্ত সন্দেহ। সংগীয়ে ফোন দেৰিকৈ ধৰিলে, ব্যস্ত থাকিলে বা কোনো কথাৰ উত্তৰ অলপ পলমকৈ দিলে লগে লগে ভুল অৰ্থ উলিয়াই নল'ব। প্ৰমাণ নোহোৱাকৈ সন্দেহ কৰিলে আপোনাৰ নিজৰ সম্পৰ্কটোহে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আনহাতে আন মানুহৰ কথা শুনি আপোনাৰ সংগীৰ ওপৰত সন্দেহ কৰা বা নিজৰ ব্যক্তিগত সম্পৰ্কৰ কথা তৃতীয় ব্যক্তিৰ আগত বেছি আলোচনা কৰাটো এৰাই চলক। বিশেষ সুখবৰ, মীন ৰাশিৰ বাবে 21 পৰা 31 আগষ্টৰ ভিতৰত প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ সুন্দৰ দিশটো হ'ল যি সম্পৰ্কত সঁচা মৰম আছে সেই সম্পৰ্ক আৰু শক্তিশালী কৰাৰ সুযোগ আহিব। অবিবাহিতসকলে নতুন মানুহক লগ পাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে নিজৰ সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে আৰু বিবাহিতসকলৰ বাবে স্বামী স্ত্ৰীৰ মাজত বুজাবুজি আৰু সহযোগিতা বৃদ্ধি পাব। বিশেষকৈ 28 আৰু 29 আগষ্টত আপোনাৰ প্ৰিয় মানুহজনৰ পৰা অহা কোনো কথা, ফোন বা মেছেজটোৱে আপোনাৰ মন ভাল কৰি তুলিব পাৰে। সেয়েহে এই 10 দিনত প্ৰেমৰ ক্ষেত্ৰত এটা কথাই মনত ৰাখিব, অভিমান কমক, কথা বঢ়াওক আৰু বিশ্বাস শক্তিশালী কৰক। কাৰণ কেতিয়াবা সম্পৰ্ক ভাঙিবলৈ ডাঙৰ কাৰণ নালাগে, কিন্তু সম্পৰ্ক বচাবলৈ এটা আন্তৰিক কথা আৰু অলপ মৰমেই যথেষ্ট। মুঠতে 21 পৰা 31 আগষ্ট 2026 মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে সম্পৰ্ক ঠিক কৰা, পুৰণি অভিমান আঁতৰোৱা আৰু নতুনকৈ মৰম অনুভৱ কৰাৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। তাৰ পিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। চাকৰিয়াল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পাব পাৰে। ওপৰৰ বিষয়ে আপোনাৰ ওপৰত অধিক দায়িত্ব দিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰথমতে এই দায়িত্বক লৈ অলপ চিন্তা হ'লেও ভয় নকৰিব, কাৰণ এই দায়িত্বই আপোনাৰ যোগ্যতা দেখুওৱাৰ সুযোগ হ'ব পাৰে। বিশেষকৈ 22 পৰা 25 আগষ্টৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ মিটিং, আলোচনা, ফোন কল বা অফিচৰ সিদ্ধান্ত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকলে বহুদিন ধৰি প্ৰমোচন বা চেলাৰী ইনক্ৰিমেণ্টৰ অপেক্ষাত আছে তেওঁলোকে এই সময়ছোৱাত কোনো সংকেত বা সুখবৰ পাব পাৰে। অৱশ্যে সকলো ক্ষেত্ৰতে তৎক্ষণাত ফল নাপালেও আপোনাৰ কাম লক্ষ্য কৰা হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰিব বিচৰা লোকসকলৰ বাবে বৰ্তমান সময়ত চাকৰিত সন্তুষ্ট নহয় আৰু নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 21 পৰা 31 আগষ্টৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ। কোনো পুৰণি আবেদন, ইণ্টাৰভিউ বা যোগাযোগৰ পৰা পুনৰ ভাল খবৰ আহিব পাৰে। বিশেষকৈ 24, 26 আৰু 28 আগষ্টত চাকৰিৰ ক্ষেত্ৰত যোগাযোগ, ইণ্টাৰভিউ কল বা নতুন সুযোগৰ সম্ভাৱনা থাকিব। কিন্তু কেৱল অধিক দৰমহাৰ আশাত চাকৰি সলনি নকৰিব। নতুন কোম্পানীৰ স্থায়িত্ব, কামৰ পৰিৱেশ, যাতায়াত আৰু ভৱিষ্যতৰ সুযোগবোৰ ভালদৰে বিচাৰ কৰক। ব্যৱসায়ী কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত নতুন গ্ৰাহক আৰু পুৰণি গ্ৰাহকৰ পৰা লাভ অহাৰ সম্ভাৱনা আছে। যিসকলৰ ব্যৱসায়ত কিছুদিন ধৰি ধীৰ গতি চলি আছে, মানে লেহেমীয়া, তেওঁলোকৰ বাবে 23 আগষ্টৰ পিছত সময়খিনি তুলনামূলকভাৱে ভাল হ'ব। পুৰণি গ্ৰাহকে পুনৰ অৰ্ডাৰ দিব পাৰে অথবা কোনো নতুন ব্যক্তিৰ সৈতে বিজনেছ কানেকশ্যন সৃষ্টি হ'ব পাৰে। যদি আপুনি অনলাইন বিজনেছ, ট্ৰেডিং, ৰিলেটেড ছাৰ্ভিচ, এডুকেশ্যন, ক্ৰিয়েটিভ ৱৰ্ক, বিউটি, ফেশ্বন, ফুডছ, ছাৰ্ভিচ বেছ কামৰ সৈতে জড়িত হৈ আছে তেন্তে নতুন ক্লায়েণ্ট লাভ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু একে সময়তে বহু ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ পৰা বিৰত থাকক। প্ৰথমতে সৰু পৰিসৰত পৰীক্ষা কৰি ফলাফল চাওক, তাৰপিছতহে ডাঙৰ সিদ্ধান্ত লওক। পাৰ্টনাৰশ্বিপ বিজনেছ,
পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰা মীন ৰাশিৰ জাতক জাতিকাই বিশেষ সাৱধান হ'ব লাগিব। ব্যৱসায়িক অংশীদাৰৰ সৈতে টকা পইচা লাভৰ ভাগ বা দায়িত্বক লৈ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে সকলো ফাইনেন্সিয়েল ট্ৰেঞ্জেকশ্যনৰ হিচাপ লিখিতভাৱে ৰাখক। কেৱল মুখৰ কথাত ডাঙৰ টকাৰ সিদ্ধান্ত নল'ব। কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ই বিজনেছ প্ৰপ'জেল দিলেও প্ৰথমতে সকলো তথ্য পৰীক্ষা কৰি চাব। কামৰ পৰা অতিৰিক্ত উপাৰ্জন। এই সময়ছোৱাত মীন ৰাশিৰ বাবে মূল চাকৰি বা ব্যৱসায়ৰ বাহিৰেও অতিৰিক্ত উপাৰ্জনৰ এটা পথ সৃষ্টি হ'ব পাৰে। কোনোবাই ফ্ৰিলান্সিং, অনলাইন ৱৰ্ক, কমিশ্যন, পাৰ্ট টাইম ৱৰ্ক বা নিজৰ কোনো দক্ষতাৰ জৰিয়তে উপাৰ্জন আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। বিশেষকৈ যিসকলৰ কোনো ক্ৰিয়েটিভ স্কিল আছে, যেনে ৰাইটিং, টিচিং, ডিজাইনিং, ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰ বা অনলাইন ছাৰ্ভিচ, তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। আপুনি আগতে কৰি অহা কোনো কামৰ পৰা আকৌ উপাৰ্জন আৰম্ভ হ'ব পাৰে। কোন দিনবোৰ গুৰুত্বপূৰ্ণ? মীন ৰাশিৰ কৰ্মজীৱনৰ বাবে 24, 26 আৰু 28 আগষ্ট বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। 24 আগষ্টত নতুন যোগাযোগ আৰু কামৰ সুযোগ, 26 আগষ্টত সিদ্ধান্ত বা ফাইনেন্সিয়েল বেনিফিট আৰু 28 আগষ্টত কোনো ভাল খবৰ বা কেৰিয়াৰ ৰিলেটেড প্ৰগ্ৰেছ লাভ কৰাৰ সম্ভাৱনা থাকিব। কোনটো ভুল একেবাৰেই নকৰিব? 21 পৰা 31 আগষ্টৰ ভিতৰত কৰ্মজীৱনত মীন ৰাশিৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খঙৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱা। অফিচত কোনো সহকৰ্মীয়ে আপোনাৰ বিৰুদ্ধে কথা ক'লেও লগে লগে উত্তৰ নিদিব। বছ বা ছিনিয়ৰৰ সৈতে তৰ্ক কৰি চাকৰি এৰি দিয়াৰ সিদ্ধান্ত হঠাতে নল'ব। ব্যৱসায়ত কোনো কাষ্টমাৰে অভিযোগ কৰিলে শান্তভাৱে সমাধান কৰক, কাৰণ এই 10 দিনত আপোনাৰ ধৈৰ্যই আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিব পাৰে। নতুন সুযোগৰ সংকেত। মীন ৰাশিৰ বাবে এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ সংকেত হ'ব পাৰে। যি কামক আপুনি সৰু বুলি ভাবিছিল, সেই কামেই পিছলৈকে গৈ ডাঙৰ সুযোগলৈ যাব পাৰে। সেয়েহে কোনো সৰু প্ৰজেক্ট, নতুন ক্লায়েণ্ট বা সৰু দায়িত্বক অৱহেলা নকৰিব। আপোনাৰ কামৰ কোৱালিটি ভাল ৰাখক, কাৰণ আপোনাৰ কাম দেখি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিয়ে আপোনাক আগলৈকে ডাঙৰ সুযোগ দিব পাৰে। শেষ কথা, মুঠতে 21 পৰা 31 আগষ্ট 2026 মীন ৰাশিৰ কৰ্মজীৱনৰ বাবে দায়িত্ব বৃদ্ধি, নতুন সুযোগ, কেৰিয়াৰ অপৰচুনিটি, লগতে ধৈৰ্যৰ পৰীক্ষা, এই চাৰিটা বিষয় অতি গুৰুত্বপূৰ্ণ। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব আৰু ৰিকগনিশ্যনৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে নতুন যোগাযোগ বা ইণ্টাৰভিউৰ দুৱাৰ খুলিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ বা ইনকাম অপৰচুনিটি আহিব পাৰে। কিন্তু সকলোতকৈ ডাঙৰ কথা, এই সময়ত খং, খৰধৰ আৰু অন্ধবিশ্বাস এৰাই চলক, কাৰণ মীন ৰাশিৰ বাবে 21 পৰা 31 আগষ্টৰ ভিতৰত আহিব পৰা এটা সৰু সুযোগেই আগন্তুক দিনত কেৰিয়াৰৰ ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। কোনটো ভুল একেবাৰেই নকৰিব? মীন ৰাশিৰ ব্যক্তিসকল এই 10 দিনত বিশেষকৈ 5টা ভুলৰ পৰা আঁতৰি থাকিব। 1 নম্বৰ, খঙৰ বশৱৰ্তী হৈ চাকৰি বা ব্যৱসায়ৰ সিদ্ধান্ত নল'ব। সামান্য কথাত বছ, সহকৰ্মী বা বিজনেছ পাৰ্টনাৰৰ সৈতে তৰ্ক কৰিলে পিছত অনুতাপ হ'ব পাৰে। 2 নম্বৰ, কাকো অন্ধভাৱে বিশ্বাস কৰি টকা নিদিব, বিশেষকৈ নতুন ইনভেষ্টমেণ্ট, পাৰ্টনাৰশ্বিপ বা কম সময়তে বেছি লাভৰ প্ৰতিশ্ৰুতিত সাৱধান হওক। 3 নম্বৰ, গোপন কথা সহকৰ্মী বা আন মানুহৰ আগত প্ৰকাশ নকৰিব। আপোনাৰ কেৰিয়াৰ প্লান, চেলাৰী বা বিজনেছ ষ্ট্ৰেটেজি সকলোৰে সৈতে আলোচনা কৰাটো এই সময়ত ক্ষতিকাৰক হ'ব পাৰে। 4 নম্বৰ, প্ৰেমৰ সমস্যা কৰ্মজীৱনলৈ নাযাব। ব্যক্তিগত জীৱনৰ চিন্তা বা অভিমানৰ বাবে কামত মনোযোগ কমাই নিদিব। 5 নম্বৰ, এটা সুযোগক সৰু বুলি অৱহেলা নকৰিব। 21 পৰা 31 আগষ্টৰ ভিতৰত অহা কোনো এটা সৰু কাম, ফোন কল বা নতুন যোগাযোগেই পিছলৈ ডাঙৰ সুযোগত পৰিণত হ'ব পাৰে। বিশেষ সাৱধানতা, 24 পৰা 28 আগষ্টৰ ভিতৰত কোনো ডাঙৰ আৰ্থিক বা চাকৰি সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে তথ্য ভালদৰে পৰীক্ষা কৰক। মীন ৰাশিৰ বাবে এই 10 দিনৰ মূলমন্ত্ৰ খৰধৰ নহয় ধৈৰ্য, সন্দেহ নহয় তথ্য আৰু খং নহয় বুদ্ধিৰে সিদ্ধান্ত। শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ হৈছে 23, 26, 28 আৰু 30 আগষ্ট। বিশেষকৈ 26 আৰু 28 আগষ্টক তুলনামূলকভাৱে শক্তিশালী দিন হিচাপে ধৰা হৈছে। শুভ সংখ্যা 3, 7 আৰু 9। শুভ ৰং হালধীয়া, সেউজীয়া আৰু আকাশী। বিশেষ দিনত এই ৰঙৰ পোচাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে শুভ শক্তি বৃদ্ধিৰ প্ৰতীক হিচাপে ল'ব পাৰে। বিশেষ প্ৰতিকাৰ,
বৃহস্পতিবাৰে পুৱা গা ধুই ভগৱান বিষ্ণু বা গুৰু দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰক। হালধীয়া দালি, কল বা হালধীয়া ৰঙৰ খাদ্য কোনো দৰিদ্ৰ ব্যক্তি বা প্ৰয়োজনীয় মানুহক দান কৰক। প্ৰতিদিনে পুৱা 11 বাৰ ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো জপ কৰিব। কোনো জীৱ-জন্তুক খাদ্য দিয়া বা অসহায় ব্যক্তিৰ খাদ্য অনুসৰি সহায় কৰাটো শুভ কাৰ্য হিচাপে ধৰা হয়। বিশেষকৈ 26 আগষ্টত নিজৰ মনৰ এটা ভাল ইচ্ছাক লৈ শান্তভাৱে প্ৰাৰ্থনা কৰক আৰু সেই ইচ্ছা পূৰণৰ বাবে বাস্তৱিকভাৱে এটা পদক্ষেপ লওক। গতিকে মীন ৰাশিৰ ব্যক্তিসকল 21 পৰা 31 আগষ্টলৈকে আপোনাৰ জীৱনত টকা-পইচা, কৰ্মজীৱন, প্ৰেম, দাম্পত্য জীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। বিশেষকৈ 26 আৰু 28 আগষ্ট আপোনাৰ বাবে গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। কিন্তু মনত ৰাখিব, খৰধৰ কৰি সিদ্ধান্ত লোৱা, অন্ধভাৱে কাকো বিশ্বাস কৰা আৰু অতিৰিক্ত সন্দেহ কৰা এই ভুলবোৰৰ পৰা আঁতৰি থাকিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি আপোনাৰ মীন ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিয়ক। আপোনাৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা হওক এই শুভকামনাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।